Hello everyone. আমাক ক্লাস 9 or যিখন কোয়েশ্চন বেংক আছে কোয়েশ্চন বেংকৰ বহুত ধুনিয়া প্ৰশ্ন এটা আছে প্ৰশ্নটোত কি দিয়া আছে চাবা প্ৰমাণ কৰা যে আমাক কি দিছে প্ৰশ্নটো 0.96 into 0.96 into 0.96 plus 0.04 into 0.04 into 0.04 divided by তলত কি আছে তলত এটা অংশ আছে সেই অংশটো কি হয় মই লিখি লৈছো ইকুৱেল টু খালি ইয়াত দিছে 1 তলত আছে 0.96 into 0.96 minus 0.96 into 0.04 into sorry into নহয় এটো এখিনিত আছে প্লাস 0.04 into 0.04 এইটো গোটেই প্ৰশ্নটো এটা প্ৰশ্নটো কেনেকৈ সমাধান কৰে এটো হৈছে বহুপদ চেপ্টাৰৰ প্ৰশ্ন আৰু একেবাৰে সহজ কনসেপ্টটো খালি তোমালোকে জানিব লাগিব কোনটো ফৰ্মুলাৰ পৰা আহিছে তোমালোকে যদি ভালদৰে মন কৰা তেতিয়া ইয়াত দেখা পাবা যে ওপৰৰ পাৰ্টটো যদি চোৱা এই পাৰ্টটো ভালকৈ বুজাই দিছো এই ওপৰৰ এই পাৰ্টটো 0.96 into 0.96 into 0.96 মানে 0.96 তিনিটা পূৰণ হৈ আছে আৰু ইয়াত 0.04 তিনিটা পূৰণ হৈ আছে আৰু তলত এফালে 0.96 দুটা 0.96 0.04 আৰু এফালে 0.04 দুটা পূৰণ হৈ আছে গতিকে তোমালোকৰ এটা আইডিয়া হৈ গৈছে যে প্ৰশ্নটো কোনটো ফৰ্মুলাত পৰিছে এতিয়া মই ফৰ্মুলাটো প্ৰথমতে লিখিলো ফৰ্মুলাটো হৈছে a cube plus b cube a cube plus b cube মানে আসলে a plus b a square নহয় এটো এটো হ'ব a plus b whole into a square minus ab plus b square এতিয়া চাবা আমাৰ লেফট হ্যান্ড সাইডত কি দিয়া আছে লেফট হ্যান্ড সাইডত আছে 0.96 মই গুটেটো লিখিছো into 0.96 into 0.96 plus 0.04 into 0.04 into 0.04 divided by 0.96 into 0.96 minus 0.96 into 0.04 plus 0.04 into 0.04 এটা কথাটো হল ওপৰত চাবা 0.96 তিনিটা পূৰণ হৈ আছে গতিকে তাত আমি কি লিখিব পাৰো 0.96 হোল কিউব প্লাস 0.04 চাৰি তিনিটা পূৰণ হৈ আছে 0.04 তাতো হোল কিউব লিখিব পাৰো তলত আছে 0.96 হোল স্কয়াৰ প্লাস নহয় এটো মাইনাস আছে minus 0.96 into 0.04 আৰু প্লাস এখিনিত আছে 0.04 হোল স্কয়াৰ এতিয়া ওপৰৰ পাৰ্টটো যদি চোৱা a কিউব প্লাস b কিউবত পৰিছে এটো হৈছে a কিউব আৰু এটো হৈছে b কিউব 0.96 যে আছে হেতু হৈছে a আৰু 0.04 যে আছে হেতু হৈছে b গতিকে ইয়াত আছে a কিউব আৰু প্লাস এফালে b কিউব এই পাৰ্টটোক যদি আমি ফৰ্মুলাটোত ভাঙিবলৈ যাওঁ তেতিয়া প্ৰথমতে কি আহিব a plus b মানে 0.96 plus 0.04 into ইয়াৰ লগত কি পূৰণ হ'ব a স্কয়াৰ মানে 0.96 হোল স্কয়াৰ তাৰ পিছতে আহিব মাইনাস কাৰণ a স্কয়াৰ মাইনাস ab আছিল ন 0.96 into কি আহিব 0.04 আৰু প্লাস কি আহিব 0.04 হোল স্কয়াৰ ব্ৰেকেট ক্লোজ কৰিম ইয়াতে আৰু তলত একেটা পাৰ্টি আছে 0.96 whole square minus 0.96 into 0.04 plus 0.04 whole square এই দুটা পাৰ্ট এতিয়া আছে সেই দুটা পাৰ্ট কি হৈ যাব ক্যান্সেল হ'ব এটো আৰু এটো ক্যান্সেল হৈ যাব ক্যান্সেল হলে ওপৰত কি থাকিব ওপৰত থাকিব 0.96 plus 0.04 এটা ইহতক যোগ কৰিলে আমি কি পাম 1 পাম হেতুই হৈছে আমাৰ ৰাইট হ্যান্ড সাইড গতিকে প্ৰশ্নটো বহুত জটিল নহয় একেবাৰে সহজ প্ৰশ্ন খালি তোমালোকে বুজি পাব লাগিব বুজিবলৈ চেষ্টা কৰিলে অতি সহজতে পাৰিবা এটা নেক্সট আৰু এটা প্ৰশ্ন লৈ যাও সেই প্ৰশ্নটো আছে উৎপাদক বিশ্লেষণৰ মানে তোমালোকে কি কৰিব লাগিব তোমালোকে উৎপাদক বিশ্লেষণ কৰিব লাগিব এটা উৎপাদক বিশ্লেষণ কৰিবলৈ হলে কি আছে চাবা দেই 2 into 5x minus 1 by x whole square minus 3 into 5x minus 1 by x minus 2 এটো এটা কৰিবলে তো তোমালোকৰ দেখাত বহুত টান নিচিনা লাগিছে হেতু কাৰণে তোমালোকে এই 5x minus 1 by x part 2 দুটা জায়গাত যে আছে তাৰ হলনি তোমালোকে 1 লিখিল y লিখিলো ভালকৈ দৰকাৰ পৰিলে y বা z যিকোনো ধৰিব পাৰা এটো নিজৰ মতে ধৰিলে হল গতিকে যত 5x - 1/x আছে তাৰ হলনি আমি কি বহাই দিম y বহাই দিম তেতিয়া এটো কি হৈ যাব 2 *
y square minus 3 into y minus 2 এইটো ডাইৰেক্টলি আমি কি কৰিব পাৰিম মধ্যপদ বিভাজন কৰিব পাৰিম মধ্যপদ বিভাজন কৰিব পাৰিম কেনেকৈ কৰিম 2 2 আছে এফালে মাজত 3 আছে 4 আৰু 1 ৰ পৰা 3 আহিব এনেকুৱা হ'ব কথাটো 2y square minus 4y plus y minus 2 2y square minus 4y ৰ পৰা আমি 2y কমন লওঁ তেতিয়া তাত থাকিব y minus 2 আৰু এফালে plus 1 কমন ললে থাকিব y minus 2 y minus 2 এজ এ হোল যদি কমন লৈ